সৰুতে কৰা ভুলবোৰ মাফ কৰি দিব পাৰি। ডাঙৰ হ'লে সেইটো ভুলকে যদি কৰে আপুনি মাফ কৰি দিবনে? নকৰে। সেইকাৰণে সৰুতে সৰু বুলি এৰি দিয়ে। সৰুৰ পৰা শিকাব লাগে। কাৰণ কেলৈ আজিকালি ল'ৰা ছোৱালীবোৰ বহুত স্মাৰ্ট, প্ৰতিটো কথাই জানে, কিটো ভাল কিটো বেয়া। সেইকাৰণে সৰুৰ পৰাই শিকাওক, যাতে ভৱিষ্যতলৈ সেই ল'ৰাটো বা ছোৱালীজনীৰ বিপদ নহয়। আমি মাকবোৰে মানে ইমান মৰমত ডুবাই থৈ দিওঁ, ল'ৰা ছোৱালী ভুলবোৰ নেদেখোঁৱেই। দেখিলেও মানে হ'ব দে, কিনো কম, দুখ পাব থাকোঁতেই সেই দুখটো গৈ ডাঙৰ হ'লে যেতিয়া বেছি দুখ পাব নহয়, সেইটো আটাইতকৈ ডাঙৰ কথা। সৰুতে পোৱা ভুলবোৰ, দুখবোৰ পাহৰি যাব, কিন্তু ডাঙৰ হ'লে সেইবোৰ ৰখি যাব। সেইকাৰণে সেই ভুলটো সৰুৰ পৰা শুধৰাবলৈ চাওক, যাতে ভৱিষ্যতলৈ কষ্ট নাপায়। আমি আমাৰ ল'ৰা ছোৱালীক ইমান অন্ধৰ দৰে ভাল পাওঁ। প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক নিজতকৈ বেছি, নিজৰ মানুহজনতকৈ বেছি, পৃথিৱীৰ মানে সবাতোতকৈ বেছি নিজৰ ল'ৰা ছোৱালীক ভাল পায়। কিন্তু সেই ভাল পোৱাই কেতিয়াবা ল'ৰা ছোৱালীৰ জীৱনত প্ৰব্লেম কৰিব পাৰে বুলি ভাবেনে নাভাবে? বহুতে ভাবে নহয় বুলি, প্ৰব্লেম হয়। আমি মানে এনেকুৱা হয়, ল'ৰা ছোৱালীক মূৰত থ'লে ওকণিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব। মানে একো এটা টোপ পৰিব নিদিওঁ। কোনোবাই বেয়াকৈ ক'লেতো হ'লেই আৰু, ঠিক আছে, কোনোবাই বেয়াকৈ ক'লে বেয়া লাগে, কিন্তু মাকজনীয়েতো দেখি থাকে সন্মুখত নিজৰ ল'ৰা ছোৱালী ভাল কৰিছে নে বেয়া কৰিছে। মানুহে মানুহৰ আগত প্ৰশংসাটো কৰিলে অকণমান কিছুমানে মানে ফুলি যায়, কিন্তু বেয়াটো ক'ব লাগে। বিশেষকৈ মাকে নিজৰ ল'ৰা ছোৱালীৰ ভুলবোৰ কেতিয়াও লুকুৱাব নালাগে। সেই ভুলবোৰ সৰুতে লুকুৱাওঁতে কি হ'ব জানে? ডাঙৰ হ'লে সেইটোৱে ভুল ডাঙৰ ভুলত পৰিণত হ'ব। আৰু ভুগিব লাগিব কোনে? মাক দেউতাকেই ভুগিব লাগিব, আৰু ল'ৰা ছোৱালীয়ে ভুগিব লাগিব। মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীয়ে দুখ পাব বুলি বহুত কথা লুকুৱায়, কিন্তু সেই দুখ পাব, সৰুতে দুখ পোৱাকণ কোনো ডাঙৰ কথা নহয়। ডাঙৰ হৈ যেতিয়া বেছিকৈ দুখ পাব নহয়, সেইটো আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে নিজৰ ল'ৰা ছোৱালী ভুলবোৰ নিজৰ মাক দেউতাকে ক'ব লাগে। বহুত মাক দেউতাক দেখিছোঁ, বিশেষকৈ মাকবোৰৰ কথা কওঁ, নিজৰ ল'ৰা ছোৱালীৰ ভুলবোৰ নেদেখি, লোকৰ ল'ৰা ছোৱালীৰ ভুলবোৰ দেখি থাকে, নিজৰ ল'ৰা ছোৱালীৰ ভুলবোৰ নেদেখে। সৰুতে কয়, এই এতিয়া বুজি পোৱা নাই, ডাঙৰ হ'লে ক'ব, এই হ'ব, নিজে নিজে শিকিব। কেতিয়া নিজে নিজে শিকিব? কেতিয়াও নিজে নিজে নিশিকে, যেতিয়ালৈকে আপুনি নকয়। মাকৰ মৰমত ডুব যাওঁতে মাকৰ মৰমে ল'ৰা ছোৱালীক ইমানেই বেয়া কৰে। কিছুমান মাকে নিজৰ ল'ৰা ছোৱালীক বহুত বেয়া কথা শিকায়। শ্বেয়াৰ কৰিবলৈ মনা কৰে, নিদিবা, তোমাৰ বস্তু তুমি খাবা, কাকো নিদিবা। সন্মান কৰিবলৈতো দূৰৰে কথা, সন্মান কৰিবলৈও নিশিকায়। আৰু কেতিয়াবা কাৰোবাক যে বেয়া ব্যৱহাৰ কৰে, ক'ব লাগে, কিয় বেয়া ব্যৱহাৰ কৰিছ? যিমানেই ডাঙৰ নহওক। এতিয়া আমাৰ মায়ে এতিয়ালৈকে কয়, কিবা এটা কথাত যদি কওঁ, মুখখনত এনেকৈ কথা নকয়, এতিয়াও কয় মাক, এতিয়াও আমাক মায়ে মাৰে, কি ডাঙৰ কথা? মাকৰ কাৰণে ল'ৰা ছোৱালী হৈ থাকিম। এতিয়া মই মাক হ'লোঁ বুলি মই মাতকৈ ওপৰত নহয়, মই মাৰ কাৰণে সেই অকণমানি ছোৱালীজনীয়ে হৈ আছোঁ। এতিয়া মই যদি আৰিয়াক নিশিকাওঁ, মানুহে বেয়া বুলি কয়, গালি পাৰিলে, মই কিন্তু আৰিয়াক এতিয়াৰ পৰাই কওঁ দেই, ভুল কৰিলে গালি দিওঁ, মাজে মাজে দুচাট এচাটো দিওঁ। আইতাকেতো একো নকৰে, দেউতাকে একো নকৰে, কিন্তু এইখিনিয়ে গৈ যেতিয়া ডাঙৰ হ'লে কৰিব, এতিয়া ধৰক পটককৈ চিকুটি দিয়ে, এই কামুৰি দিয়ে, এই আঁচুৰি দিয়ে, এইবোৰ যেতিয়া ডাঙৰ হ'লে কৰিব, কেনেকুৱা লাগিব? এইটো বেয়া বুলি জনাব লাগিব। যদি মৰমতে চব বুজিলেহেঁতেন, চব মানুহে মৰমতে বুজালেহেঁতেন। মৰমত কৰিলে মিঠাকৈ মাতে, ভুল কৰিলে খং কৰে, অলপ ডাঙৰ হৈ মাতটো ডাঙৰকৈ ক'লেই ল'ৰা ছোৱালী বেয়া নহয়। তেতিয়াহে গম পাব ভুল আৰু শুদ্ধ ডিফাৰেঞ্চটো। মানে কি হয়, শুদ্ধত থাকিলে মায়ে মৰমত মাতে, ভুল কৰিলে মায়ে ডাঙৰকৈ মাতে, পাৰিলে দুচাট এচাট দিয়েও। সেইটোৱেই ডিফাৰেঞ্চ ভাল আৰু বেয়াৰ মাজত। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক দুচাট এচাট দিলে কোনো বেয়া নহয়। আৰু এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে ঘৰত ইমান টেপ টেপ কৰি থাকে, কিন্তু বাহিৰলৈ ওলাই গ'লে মানুহ নামাতে। সেইটো আমিয়ে শিকাব লাগিব। আৰু মই এইটো স্বভাৱ বিৰাট বেয়া পাওঁ, ল'ৰা ছোৱালীয়ে ঘৰত ধুনীয়াকৈ খেলি থাকে, কিন্তু বাহিৰলৈ গ'লে মানুহ নামাতে। সেইটো আমিয়ে শিকাব লাগিব ন, কোনে শিকাব নহ'লে?
আৰু মই বেলেগ মাকৰ নিচিনা হ'ব নোৱাৰোঁ মানে এই উৎপাত কৰিলে যে এই উৎপাত কৰে আৰু মোৰ মানে লগালগ ওলাই যাব কিয় উৎপাত কৰিছ মানে মিহিকৈ নোলায় আৰু ৰাফকৈ ওলায় যিটো বেয়া বেয়া আৰু বেয়া টাইমত ময়ো বেয়া হৈ যাওঁ মানে ভালকৈ বুজাওঁ কিন্তু ভালকৈ বুজাটো মানুহে নেদেখে এই যে বেয়াকৈ পটককৈ কওঁ বেয়াকৈ মানে কি চুৰি যে কওঁ সেইটোৱে দেখা পায় মুঠতে এটা কথাই সদায় জানিব পৃথিৱীত ল'ৰা ছোৱালীৰ কাৰণে মাকৰ সমান কোনো হ'ব নোৱাৰে মাকে মাৰিলেই বেয়া হৈ নাযায় আৰু সেই গোটেইখিনি মাকেই কৰিব লাগে A to Z ভাল হ'লে মাকৰ নাম ওলায় নে নোলায় ভাল হ'লে বাপেকৰ নাম ওলায় বেয়া হ'লে মাকৰ নাম ওলায় সেইকাৰণে মাকৰ গাত বেছি আমাৰ এৰিয়াক এতিয়া সৰুৰ পৰা শিকাইছোঁ নিজৰ কাম নিজে কৰিবলৈ আৰু সৰুৰ পৰাই ল'ৰা ছোৱালীক সেৱা কৰিবলৈ শিকাব লাগে দেই মানুহে কয় সৰু ল'ৰা ছোৱালীৰ গাতে ভগৱান আছে সৰু ল'ৰা ছোৱালীৰ গাতো ভগৱান আছে প্ৰত্যেক মানুহৰ গাত ভগৱান আছে এইটো যদি সৰুৰ পৰাই নিশিকাওঁ ডাঙৰ হ'লে লাজ কৰিব সেইকাৰণে সৰুৰ পৰাই চব শিকাব গম পাইছেনে নিজৰ ল'ৰা ছোৱালী ভাল গুণটো যেনেকৈ শুনিব পাৰে বেয়া গুণটোও শুনিব পাৰিব লাগিব মুঠতে বহুত মানুহ আছে নিজৰ ল'ৰা ছোৱালীক ভুলবোৰ নেদেখি সেই ভুলবোৰে গৈ ডাঙৰ হ'লে বিপদ কঢ়িয়াই আনে গম পাইছেনে এতিয়া লাক বুলি ক'লে লাক মই বস্তু কিনি দিব নোৱাৰোঁ সৰু সুৰা পাৰোঁ দামী এটা কেনেকৈ কিনি দিম এতিয়া যদি সেইটো অভ্যাস থাকে পিছলৈ যদি দামৰ দামী এটা কিনে হা এতিয়া তাহাঁতি কিনিছে পিছত আমাক কন্দুৱাব সেইকাৰণে বহুত বস্তু চাই চিতি নিজৰ ল'ৰা ছোৱালী মুহত প্ৰত্যেক মাক দেউতাকে থাকে সেই মুহত থাকোঁতে নিজৰ ল'ৰা ছোৱালী ধ্বংস হয় সকলো কথা চাই চিতি লোকক যেনেকৈ বিশ্লেষণ কৰে নিজৰ ল'ৰা ছোৱালীক বেছিকৈ বিশ্লেষণ কৰিব তেতিয়াহে নিজৰ ল'ৰা ছোৱালী ভাল হ'ব আজিৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ সুনাগৰিক হ'ব লাগিব তেনেহ'লে সুনাগৰিকটো ক'ৰ পৰা হ'ব প্ৰথমতে নিজৰ ঘৰখনৰ পৰা নিজৰ ঘৰখনৰ ভাল শিক্ষা দিব লাগিব সেয়ে পানী চানী লৈ ওলালেই নহয় আমাৰ ছোৱালী ভাল গুণো আছে বেয়া গুণো আছে দিওঁ সেইকাৰণে দুচাট এচাট দিওঁ মাজে মাজে মাহঁতে বেয়াও পায় উপায় নাই ন খং উঠে দিওঁ আৰু মুঠতে ঠিক আছে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাটো ক'ম ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট